বন্ধু বান্ধৱীসকল, কালিলৈ শিৱৰাত্ৰি আপোনালোক সকলো অৱগত। তথাপি মই দুটামান কথাৰ কাৰণে ভিডিঅ'টি বনাইছোঁ। প্ৰথমে আপোনালোকক মই সময়টো কৈ লৈছোঁ, কিমান সময়ৰ পৰা কিমান সময়লৈকে তিথি মিলিছে। তথাপি আমাৰ 2-3 দিনীয়াকৈ শিৱৰাত্ৰি পালন কৰা হয়। ইয়াৰ ভিতৰত এটা বিশেষ কথা আছে, মই কথাটো কৈ আছোঁ। ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথি কালিলৈ বুধবাৰ। কিমান সময়ৰ পৰা মিলিছে চাওঁ আহক। কালিলৈ ৰাতিপুৱা অৰ্থাৎ ফাগুনৰ 13 তাৰিখে ত্ৰয়োদশী দিনৰ 9:41:25 আছে। তাৰ পিছৰে পৰাই চতুৰ্দশী তিথি মিলিছে আৰু ৰাতিলৈকে বৰ সুন্দৰকৈ শিৱৰাত্ৰি পালন কৰাৰ তিথি মিলিছে। পিছদিনাখনো আছে। পিছদিনাখন বৃহস্পতিবাৰে ফাগুনৰ 14 তাৰিখ চতুৰ্দশী তিথি ৰাতিপুৱা 8:29:50 চতুৰ্দশী তিথি আছে। তথাপিতো তাৰ পিছতো 2-3 দিনীয়াকৈ শিৱৰাত্ৰি পালন কৰা হয়। এতিয়া কথা হ'ল কি, মই এটা কথা আপোনালোকক এইকাৰণেই ক'বলৈ ওলাইছোঁ যে আমাৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সাম হৈ আছে, আপোনালোক সকলোৱে জানে। কালিলৈ বুধবাৰে শিৱৰাত্ৰি, পিছদিনাখনেই মেট্ৰিকৰো পৰীক্ষা আছে আৰু হায়াৰ ছেকেণ্ডেৰীৰো পৰীক্ষা আছে। মেট্ৰিকৰ আছে ছ'চিয়েল চায়েন্স আৰু হায়াৰ ছেকেণ্ডেৰী আছে মেথছ। গতিকে সেই ছাত্ৰ ছাত্ৰীসকলে যাতে অসুবিধা নাপায়, মই এইকাৰণে কৈছোঁ যে আগদিনা শিৱৰাত্ৰি, কালিলৈ শিৱৰাত্ৰিৰ দিনা আপোনালোকৰ প্ৰত্যেকৰ ঘৰতে ভাঙৰ লাডু নিশ্চয় থাকিব। বেছি নহ'লেও ভাঙৰ লাডু এটা থাকিবই, বা ক'ৰবাত পূজাৰ পৰা অনা হ'লেও থাকিবই, যাতে আপোনালোকে সেই ভাঙৰ মিঠৈ আৰু কিবা ভাঙৰ ঘোটা এই বস্তুখিনি যাতে ডাঙৰে অতি সাৱধানে আপোনাৰ ঘৰত লুকুৱাই ৰাখক বা অন্যতে ৰাখক। পৰীক্ষাৰ্থী থকাৰ ঘৰত যাতে একেবাৰে সেই ছাত্ৰ ছাত্ৰীসকলে নাপায় তেনেধৰণে ৰাখিব। অকণমানো যাতে তেওঁলোকক খাবলৈ নিদিয়ে, কাৰণ পিছদিনাখনেই পৰীক্ষা আছে। তথাপিতো অকণমান যদি আপোনালোকৰ মুখৰ আগত তেওঁলোকে সেৱা কৰি অকণমান জিভাখনত লগাব বিচাৰে বেলেগ কথা, কিন্তু লুকুৱাই ৰাখিব দেই। কাৰণ সেই ল'ৰা ছোৱালীখিনিয়ে এই বয়সত অকণমান ভাঙৰ মিঠৈ খাওঁ, শিৱৰাত্ৰি একো নহয়, এনেকৈ বুলি তেওঁলোকে বহুত ফূৰ্তি পায়। যিহেতু মই পাই থৈছোঁ, মই নিজেই পাই থৈছোঁ, মই ক'ম বাৰু কি হৈছিলে। গতিকে সেইকাৰণেহে আপোনালোকক কৈছোঁ যাতে আপোনালোক অভিভাৱকসকলে অতি সাৱধান হয়। যিহেতু পিছদিনাখনেই এক্সাম আছে, চাব কিন্তু বহুত ডাঙৰ কথা। টোপনি অহা যদি মোৰতো কিবা কৰা হয় বহুত ডাঙৰ কথা, সেইকাৰণে কৈছোঁ। আৰু এইখিনি আপোনালোক সকলোৱে জানে। মই কি কাৰণে ক'লো কথাটো জানেনে? এবাৰ মই তেনেকৈ ভাঙৰ মিঠৈ মই প্ৰায়ে খাই থাকোঁ, নাই মোৰ ভাঙৰ মিঠৈ জালে নধৰে, কিছুমানে হাঁহি থাকে মোৰনো কিয় নধৰে। এবাৰ কি হ'ল, ভাঙৰ ঘোটা আনি আমাৰ ঘৰত থ'লেহি। ভাঙৰ ঘোটা মই অকণমান খালোঁ, খাই উঠাৰ পিছত মোৰ জালে নাই ধৰা। ঘৰত আমাৰ জইণ্ট ফেমিলি, 3টা পৰিয়াল আছোঁ, কিন্তু মোৰ জালে নাই ধৰা কিয় মই নাজানো। মই খাই আছোঁ ঘোটা অকণ অকণ। আৰু তাৰপিছত কি হ'ল, আৰু এজনে আহি ক'লেহি যে ঘোটা তহঁতৰ ঘৰত অকণমান দি থৈ গৈছোঁ বুলি আকৌ দিলেহি। আৰু আমাৰ মানুহজনে ঘোটা মোৰ কাষতেই থ'লে, প্ৰায় অকণমান আঁতৰত থৈ কৈছে নাখাবা দেই, এইখিনিতে থৈছোঁ। নাখাবা দেই মানে মইতো আৰু ভাবিয়ে আছোঁ যে মোৰ কোনোদিন জালে নধৰে, মই এইবাৰ ভাঙৰ ঘোটা খাম আৰু কেনেকুৱা ধৰণে ধৰে কি হয় চাম। মই ভাত বনাই আছোঁ, অকণমান খাই আছোঁ। অলপ পিছতে আহি পেলাই ভাইটিয়ে কি কৰিলে, ভাত কোনোদিন আগত নাখায়, কিন্তু আগত সি ভাত বিচাৰিলে। আৰু নেমু কোনোদিন নাখায়, নেমু বিচাৰিলে। খাই লগালগ শুলেগৈ। ঘৰৰ কোনেও ভাত খোৱা নাই। মই ভাবিছোঁ কথাটো কি, জালে ধৰিছে নেকি, খালে নেকি? মোৰচোন জালে ধৰাই নাই, গতিকে মই আৰু অকণ খাই দিওঁ। এনেকৈ মই ভাত বহালৈকে খাই আছোঁ, আৰু মোৰ বজনাই কৈ আছে যে তই আকৌ নাখাবি, যদি খাইছ ভাত খাই উঠিহে চুটটো পাবি। মই ভাবিছোঁ ইমান খালোঁ মোৰ একো নাই হোৱা, গতিকে কেতিয়াও একো নহয় চাগে, আৰু অকণমান খাই দিওঁ। এনেকৈ মই সঁচাকৈ কৈছোঁ প্ৰায় 4-5 বাৰমান মই ঘোটা খাই আছোঁ, আৰু মই ভাত বনাই আছোঁ। লাষ্টত মই ভাত বাঢ়ি দিলোঁ, তেতিয়ালৈকে মোৰ জালে ধৰা নাই। মই ভাবিছোঁ মোৰ জালে নধৰেই আৰু, চবৰে ধৰে মোৰ নধৰে। ভাত খালোঁ। ভাত খাই উঠি মই যেতিয়া বাচনখিনি চপাইছোঁ, অলপ কিবা কিবা লাগিছে। তাৰপিছত মই একবাৰ বাচনখিনি ধুবৰ কাৰণে নিওঁতে মই হেনো বোকা বুলি জঁপিয়াই গৈছোঁ। মোৰ ডাঙৰজনী জায়ে কৈছে। এতিয়া তেওঁ বাচন চাচন ধুলে, আৰু মই খুব হাঁহিছোঁ, আৰু মই যাৰ গাত ধৰি ধৰি মই হাঁহিছোঁ, গম নাপাওঁ তেতিয়া, মানে মোৰ জালে ফুল ধৰিলে। আৰু এনেকুৱাই ধৰিলে
সাংঘাতিক কথা। গোটেই মানুহ ঘৰ ৰাতিটো খাই থাকিল, মানে শেষত কি দিছেহি চিন নাই। মধুৰি কুঁহৰ পৰা ধৰি বিভিন্ন, পিছে মধুৰি কুঁহটো মোৰ খুৰা শহুৰে দিলেহি। দিলত মই কিন্তু বহুত আৰাম পালোঁ। বমি হ'ল, বমি হোৱাৰ পিছত কৈ আছে বৰজনে, বমি হোৱাৰ পিছত বোলে আৰু বেছি হ'ব। বমি হোৱাৰ পিছত মোৰ কি অৱস্থা, গোটেই ৰাতিটো মোৰ জাজনীয়ে হেঁচা মাৰি মোক ধৰি থাকিলে আৰু মুখখনত দুটাত মৰিয়াই মৰিয়াই দিয়ে। এনেকৈ থাকি থাকি প্ৰায় ৰাতি ৩টামান বজাত মই ভাল পাইছোঁ আৰু বিচনা চাদৰ সলাই সম্পূৰ্ণ চব চফাকৈ দিবলৈ কৈছোঁ হেনো। সেই দিয়াৰ পিছত মোক মানে পানী চানী দিছে আৰু শৰাই আগ কৰিছে। আপোনালোকে যি ভাবক মই নাজানো, মানুহজনে ৰাতি গা ধুই আহি শৰাই আগ কৰিছে। একদম ইমান বেছি অৱস্থা নাই কৰি পিছদিনাখন শিৱ মন্দিৰত শৰাই দিছে আৰু যজ্ঞ আছিলে তাত শৰাই দিছে। মানে পিছদিনা মোক একদম তেনেকৈ নি খুৱাইছে। পিছদিনাখনো মোৰ চকু মেলিবই পৰা নাই। মানে কি অৱস্থা হ'ল চাওক। কাহিনীটো মোৰ এতিয়াও মনত পৰে। মোৰ ছোৱালী তেতিয়া কেঁচুৱা কোনে লৈছে কি কৰিছে সেইবিলাক নাজানো। গোটেই ৰাতি গোটেই চুকৰ মানুহ আছেহি, সেয়া অৱস্থা। গতিকে অকণমান যদি ভাঙৰ মিঠৈ সেই ষ্টুডেণ্টসকলৰ গাত মানে চাট পৰে, অকণমান যদি খায়, তেতিয়া কেনেকুৱা অৱস্থা হ'ব আপোনালোক সকলোৱে জানে। সেইকাৰণে মোৰ নিজৰ অভিজ্ঞতাৰ পৰা মই আপোনালোকক এই ভিডিঅ'টো বনাই ক'বলৈ লৈছোঁ যে আপোনালোক সাৱধান হ'ব। যিহেতু ফূৰ্তি বুলি ক'লে ক'ব নোৱাৰা হয় বহুতে, গতিকে সেইখিনি সাৱধানতা আপোনালোক ডাঙৰখিনি হ'ব। গতিকে কথাখিনি কেনেকুৱা বোলে আপোনালোকে জনাব। নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।